লাখকো ৰেণু শত কোটি বাৰ এক কৰোৰ প্ৰণাম বাৰ এক কৰোৰ প্ৰণাম কৃষ্ণ কথাখিনি নাৰদৰ উপৰিজন্ম কথাৰে আপোনালোক সকলো জ্ঞাত সেই যে সময়খিনি নাৰদৰ উপৰিজন্ম এগৰাকী দাসীৰ ঘৰত নাৰদৰ জন্ম দাস পুত্ৰ হিচাপে খুব কণমানি সন্তানটি প্ৰায় 5 বছৰ বয়স ঘৰখনলৈ 4 সিদ্ধ পুৰুষ আহিল সেই 4 সিদ্ধ পুৰুষ আহি তেওঁলোকৰ ঘৰখনতে জিৰোৱাৰ বাবে এটা সিদ্ধান্ত ললে সেই ঘৰখনত সেই দাসী গৰাকী অৰ্থাৎ সেই সন্তানটিৰ মাতৃয়ে কোনো মতে খুজি মাগি এসাজ খাবলৈ ঠিক কৰে বা ঘৰখন চলাই আছিল তেনেকৈ সেই 4 সিদ্ধ পুৰুষ আহি প্ৰতিদিনে ঈশ্বৰৰ গুণানুকীৰ্তন কৰে তাতে আৰু তেওঁলোকৰ ঘৰতে থকাৰ সেই সময়খিনিত এই যে ঘৰখনত আছিল কণমানি গৰাকী ঘৰখনত 4 গৰাকী আলহী আহিছে খুব ভাল পাইছে সেই 4 সিদ্ধ পুৰুষৰ সৈতে উলাওতে সুমাওতে কৃষ্ণ কথা শুনি 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 এটা সময় তেনেকুৱা হল যে সেই শিশুটিয়ে কৃষ্ণ কথা নুশুনাকৈ থাকিব নোৱাৰা হল কেইবা দিনৰ পাছত যেতিয়া তেখেতলোক সেই ঘৰখন এৰি যাবলৈ ওলাইছে যেটো কণমানি সকল আছে গতিকে মই কথাখিনি অকনমান সহজভাৱে ক'বলৈ চেষ্টা কৰিম যাবলৈ ওলাইছে সেই ঘৰখনৰ পৰা এতিয়া আলহী যাবলৈ ঘৰৰ পৰা যাবলৈ ওলালে আমাৰ বেয়া লাগে নে নালাগে লাগে সেই 4জন পুৰুষ যেতিয়া যাবলৈ ওলাইছে তেতিয়া তেওঁৰো বেয়া লাগিছে কণমানি গৰাকীৰ বেয়া লাগিছে আৰু বেয়া লাগি তেওঁলোকক কাকুতি মিনতি কৰিছে বোলে আপোনালোক কেইটামান দিন আকৌ ৰৈ যাওকচোন কৃষ্ণ কথা শুনিবৰ বাবে আমাৰ সেই পিয়া হেতিয়াও পলোৱা নাই কৃষ্ণ কথা শুনাৰ আৰু হেপাহ আছে বোলে আমিতো এতিয়া যাবই লাগিব আমি আৰু ইয়াত থাকিব নোৱাৰিম নামানে সন্তানটিয়ে কান্দিবলৈ আৰম্ভ কৰিছে যে আপোনালোক থাকক এইকেইটা দিন কৃষ্ণ কথা শুনি মই উপলব্ধি কৰিব পাৰিছো কিবা এটা মোক ঈশ্বৰৰ দৰ্শন লাগে আৰু আপোনালোক থাককচোন কাকুতি মিনতি কৰিছে আৰু কৈছে যে যদি আপোনালোক থাকিব নোৱাৰে তেন্তে এনেকুৱা এটা ব্যৱস্থা কৰক যে আপোনালোকে যাতে মই ঈশ্বৰক গুণানুকীৰ্তন কৰাৰ লগে লগে ঈশ্বৰৰ দৰ্শন পাওঁ মোক কিবা এটা তেনে শক্তি দিয়ক সেই 4 সিদ্ধ পুৰুষটো আচৰিত হৈছে আৰে 5 বছৰীয়া এই কণমানিটি ইমান ঈশ্বৰৰ কথা শুনি ভাল পালেনে লগে লগে সেই 4 সিদ্ধ পুৰুষে তেওঁক আশীৰ্বাদ প্ৰদান কৰিলে আৰু আশীৰ্বাদ প্ৰদান কৰাৰ লগে লগে সেই কণমানিটিও কিবা এটা বেলেগ ধৰণৰ শক্তি অনুভৱ কৰিলে কিন্তু তেতিয়াও আৰু পাবলৈ বাকি আছে মাত্ৰ হে আৰম্ভণিহে ঈশ্বৰ কি ঈশ্বৰ কেনেকুৱা ঈশ্বৰৰ অৱস্থিতি কি ঈশ্বৰৰ সৈতে সম্পৰ্ক আমাৰ কেনেকুৱা হ'ব লাগে সেই কথাখিনি মাত্ৰ আৰম্ভণি হৈছিল সেই 4 সিদ্ধ পুৰুষৰ পৰা শুনি সেই আশীৰ্বাদ পোৱাৰ পাছত এইবাৰ তেওঁ উত্তৰৰ দিশে গতি কৰিলে ভাগৱতত বৰ সুন্দৰকৈ এই কথাখিনিৰ বৰ্ণনা আছে উলতি ধৰি আমুক কৰিয়া শ্ৰাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান আকৌ কৈছে বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয় আনদেৱ ধৰ্মক দেখিলো মায়াময় হৰি ৰাম 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 এই যে ধৰ্মৰ মায়াময় সেই সময় কেনেকৈ বুজিব ঈশ্বৰ কথা লাহে লাহে যে 4 সিদ্ধ পুৰুষৰ পৰা আশীৰ্বাদ পোৱাৰ পাছত উত্তৰ দিশে গতি কৰিবলৈ মন মেলিলে সেই উত্তৰ দিশটো এতিয়া কি এই উত্তৰ দিশ বুলি কোৱাৰ লগে লগে উত্তৰায়ণৰ কথাখিনি আহে উত্তৰ দিশটোৰ মাহাত্ম্যৰ কথা বহু ধৰ্মগ্ৰন্থত আছে ভাৰতবৰ্ষ উত্তৰ দিশত হিমালয় আছে
উত্তৰ দিশৰ মাহাত্ৰৰ কথা আছে। এই বদৰিকা আশ্ৰমখনি উত্তৰ দিশত আছে বুলি কয়। সেই উত্তৰ দিশে যাবলৈ উত্তৰী বস্ত্ৰও গাত ল'ব লাগিব। সেই সময়ত সেই সন্তানটি উত্তৰ দিশে গতি কৰিলে। ইয়াক এনেধৰণে ইয়াৰ মাহাত্ৰ্যটো খুব গভীৰ আচলতে কথাখিনি। ইয়াৰ মাহাত্ৰ্যটো যদি আমি বুজি পাওঁ, আমিও আমাৰ জীৱনৰ সেই উত্তৰৰ দিশটো আমি জানিব পাৰিম যে কোনটো উত্তৰ দিশে আমি গৈ আছোঁ। সেই উত্তৰ দিশটোলৈ যাবৰ বাবে আমি নিজক স্থিৰ কৰি ল'ব লাগিব। সেই 5 বছৰীয়া সন্তানটিয়ে উত্তৰ দিশলৈ এতিয়া গতি কৰিছে। উত্তৰ দিশলৈ গতি কৰিছে, হাবি বন ফালি গৈ আছে। এজোপা গছৰ তলত আৰম্ভ কৰিলে এবাৰ ধ্যান, আৰু ধ্যান যিমানে আৰম্ভ হৈছে ঈশ্বৰক পোৱাৰ তাৰণা সিমানে বাঢ়িছে। বছৰ বাগৰিছে, সময় বাগৰিছে, ঈশ্বৰক বিচাৰি বিচাৰি অৱশেষত কিছু মুহূৰ্তৰ বাবে, মাত্ৰ কিছু মুহূৰ্তৰ বাবে ঈশ্বৰৰ সাক্ষাৎ হ'ল। ঈশ্বৰৰ সাক্ষাৎ হ'ল। সেই অকণমান সময়তে তেওঁ ঈশ্বৰৰ সাক্ষাৎ পোৱাৰ লগে লগে উজলি উঠিছে। কাৰণ বিচাৰি থকা কিবা এটাৰ প্ৰাপ্তি যেতিয়া হঠাৎ পায় আমাৰ কেনেকুৱা লাগিব। সেই সাধনাত যেতিয়া ঈশ্বৰক পাইছে, উজলি উঠিছে, কিন্তু কিছু সময়ৰ পাছতেই ঈশ্বৰ নোহোৱা হৈ গ'ল, নাই। এতিয়া আকৌ কান্দিবলৈ আৰম্ভ কৰিছে, প্ৰভু তুমি মোক দেখা দিলা, দেখা দি আকৌ তুমি কিয় নোহোৱা হৈ গ'লা? এইবাৰ কাকুতি মিনতি কওঁতে ঈশ্বৰে তেওঁ দিব্য শক্তিৰ দ্বাৰা এই কথাটো উপলব্ধি কৰোৱাইছে যে তোমাৰ মনৰ মলিনতা সম্পূৰ্ণৰূপে যেতিয়ালৈকে নাযাব বা মলিনতা সম্পূৰ্ণৰূপে যেতিয়ালৈকে শেষ নহ'ব, তেতিয়ালৈকে মই তোমাৰ সন্মুখত এনেকৈ ধৰা দিব নোৱাৰোঁ। তুমি যিমানখিনি সাধনা কৰিছিলা, যেনেকৈ মোক কামনা কৰিছিলা, মই সিমানখিনিলৈকে তোমাক দেখা দিলোঁ। কিন্তু এতিয়া তুমি সম্পূৰ্ণ ৰূপত মোক যেতিয়া বিচাৰিবা, অৰ্থাৎ সেই সাধনাটো আমাৰ সেই সাধনাটো ইমান বেছি এনেধৰণৰ হ'ব লাগিব যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে, যে ঈশ্বৰক আমি যেনেকৈ বিচাৰিছোঁ ঈশ্বৰে আমাক সেই ৰূপেহে ধৰা দিব। গতিকে ঈশ্বৰেও সেই কথাটি ক'লে যে মোক যিমানৰ বাবে বিচাৰিছিলা, তোমাৰ সেই সাধনা অনুসৰি মই সিমানখিনি সময়ৰ বাবে দেখা দিলোঁ।